Hello students, welcome back to my YouTube channel Tech of MH 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 4টা সেটৰ কোৱেশ্চন পেপাৰ হ'বনে বহুতে ইতিমধ্যে জানিব বিচাৰি আছে লগতে তোমালোকৰ বহুতৰে ডাউট যে যদি MCQ টাইপৰ কোৱেশ্চনখিনি সেট হয় তেনেহলে বাকি যি থিওৰি টাইপৰ কোৱেশ্চন আছে তাতো সেট থাকিব নেকি বহুতে জানিব বিচাৰা গতিকে আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ডিটেইলছত জনাবলৈ চেষ্টা কৰিম লগতে সেভাৰ যিখন নোটিফিকেশন আছিল সেইখন দেখুৱাই তোমালোকক প্ৰমাণ সহকাৰে দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো বহুত দৰকাৰী হয় পৰীক্ষাৰ আগত তোমালোকৰ এইখিনি কথা জনাটো অত্যন্ত প্ৰয়োজন ভালকে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ থকাটো অত্যন্ত প্ৰয়োজন সেই কাৰণে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা লগতে ভিডিঅ'টো বেছি শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' তুমি সদায় চাব পাৰা তো তোমালোকে হয়তো বহুতেই জানা যে সেৱাৰ তৰফৰ পৰা নোটিফিকেশন জাৰি কৰা হৈছিল তোমালোকে হয়তো জানা যে 4টা সেটৰ কোৱেশ্চন পেপাৰ হ'ব বুলি এতে বহুতে জানিব বিচাৰে যে আসলতে 4টা সেটৰ কোৱেশ্চন পেপাৰ থাকিবনে তো ইয়াৰ উত্তৰ হ'ব হয় যেহেতু সেৱাৰ তৰফৰ পৰা এই কথাখিনি জনোৱা হৈছে গতিকে তোমালোকৰ কোৱেশ্চন পেপাৰত 4টা সেটৰ কোৱেশ্চন থাকিবই আৰু এই নোটিফিকেশনখন হয়তো তোমালোকে স্ক্ৰিনত দেখা পাইছা য'ত তেওঁলোকে 6 নম্বৰ পইণ্টত উল্লেখ কৰিছে তোমালোকে হয়তো দেখা পাইছা দা OMRs will be of 4 sets IE অর্থাৎ ফর এক্সাম্পল A B C D অর্থাৎ 4টা সেটত তোমালোকৰ কোৱেশ্চন পেপাৰ থাকিব য'ত A B C D এই 4টা সেটৰ কোৱেশ্চন পেপাৰ থাকিব আৰু এইখিনিতে তোমালোকৰ মেইন যেটো প্ৰবলেম তোমালোকে বহুতে জানিব বিচাৰা যে থিওৰি যিখিনি পাৰ্ট আছে অৰ্থাৎ MCQ টাইপতো সেট থাকিবই থিওৰি পাৰ্টতো সেট থাকিব নেকি বহুতে জানিব বিচাৰা তো এই নোটিফিকেশনখনতে তেওঁলোকে উল্লেখ কৰিছে তোমালোকে হয়তো দেখা পাইছা দা OMRs will be of 4 sets IE A B C D তো ইয়াত জাস্ট OMR ৰ কথা কৈছে এইখিনিতে তোমালোকৰ বুজিব লাগিব যে যেহেতু তেওঁলোকে OMR ৰ কথা ইয়াত উল্লেখ কৰিছে তাৰ মানে MCQ টাইপৰ কোৱেশ্চন লিখিবলৈ OMR ব্যৱহাৰ কৰা হয় তাৰ মানে অনলি MCQ টাইপৰ কোৱেশ্চনত হে 4টা সেট থাকিব বাকি থিওৰি পাৰ্টত 4টা সেট নাথাকে থিওৰি পাৰ্টত যদি 4টা সেট থাকিলে হয় তেনেহলে এইখিনিতে তেওঁলোকে উল্লেখ কৰিলে হয় এই নোটিফিকেশনখনৰ পৰা এইটোই বুজা যায় যে তোমালোকৰ অনলি MCQ পাৰ্টটোতে 4টা সেটস থাকিব আৰু 4টা সেটৰ কোৱেশ্চন পেপাৰ থকাটো খাটাং যেহেতু তেওঁলোকে নোটিফিকেশনত আগতে উল্লেখ কৰিছে আৰু 4টা সেট তোমালোকৰ হ'ব A B C D তোমাৰ ভাগ্যত A পৰিব পাৰে B পৰিব পাৰে C পৰিব পাৰে D পৰিব পাৰে হেতু তোমালোকে পৰীক্ষা হলত গলেই গম পাই যাবা তো এইটো আছিল তোমালোকৰ মানে জানিব লগা বহুত ইতিমধ্যে কমেন্ট কৰি মোক খুদি আছা বা বহুত জানিব বিচাৰি আছা যেহেতু পৰীক্ষা অতি ওচৰ চাপি আহিছে গতিকে আজিৰ এই ভিডিঅ'টোত মই তোমালোকক কনসেপ্ট ক্লিয়াৰ কৰি বুজাই দিবলৈ চেষ্টা কৰিছো আশা কৰো তুমি কথাখিনি বুজি পাইছা মেইন কথাটো হল তোমালোকৰ 4টা সেটৰ কোৱেশ্চন পেপাৰ থাকিব আৰু MCQ ৰ যি পাৰ্ট আছে সেই পাৰ্টটোত 4টা সেট থাকিব বাকিখিনিত থাকিব নালাগে যেহেতু তেওঁলোকে নোটিফিকেশনত মেনশন কৰা নাই তো এইখিনি আছিল মূল কথা মই আজিৰ ভিডিঅ'টোত জনাই দিছো ভিডিঅ'টো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে তোমালোকে এই ভিডিঅ'সমূহ চাব পাৰা